ডিচি ষ্টুপিড, ডিচি ননচেন্স, এনেকুৱা ব্যুৰোক্ৰেটক নচচা হুলত দিব লাগে। কাৰণ এই সমষ্টিৰ এতিয়া মই বিধায়ক নহয়, নহ'লে ডিচিক কাণত ধৰি তাত লৈ আহি পেলাই মই বালিখানন বন্ধ কৰি দিলোঁ। হ'ল ৰাইজৰ সেৱক, ৰাইজৰ শত্ৰু হিচাপে কাম কৰি আছে। আৰু সেইকাৰণে কওঁ যে এনেকুৱা এইবোৰ ডিচি ক'লে আপোনালোকে বেয়া পায়, মিডিয়াই বেয়া পায়। সেইকাৰণে মই কৈছিলোঁ যে এই ডিচি ষ্টুপিড, ডিচি ননচেন্স, এনেকুৱা ব্যুৰোক্ৰেটক নচচা হুলত দিব লাগে। আৰু ইনশাল্লাহ মই ৰাইজক কথা দিছোঁ, এতিয়ালৈ মই বিধায়ক নহয়, মন্দিৰ সমষ্টিৰ বিধায়ক হোৱাৰ পিছত উইদিন 1 month মই এই বালিখানন চব বন্ধ কৰিম। 1 মাহৰ ভিতৰত বন্ধ কৰিম বালিখানন। ক'ৰ ডিচি ক'ৰ HDC চাম মই। এতিয়া মোৰ ইমানখিনি কৰ্তৃত্ব নাই, কাৰণ এই সমষ্টিৰ এতিয়া মই বিধায়ক নহয়, নহ'লে ডিচিক কাণত ধৰি তাত লৈ আহি পেলাই মই বালিখানন বন্ধ কৰি দিলোঁ। ডিচিজনে ভাল কাম কৰি আছে নেকি? ডিচিয়ে বৰপেটাৰ ডিচিয়ে 2জন চিটিং MLA, এজন প্ৰাক্তন MP MLA ৰিকমেণ্ড কৰাৰ পিছত অবৈধ বালিন খনন হৈ থকাৰ ক্ষেত্ৰত ডিচিজনৰ ৰোলটো কি বুলি ভাবে আপোনালোকে? শুদ্ধ নহয়, গৈ চাওক। কথাটো একদম শুদ্ধ নহয়, ৰাজনৈতিকভাৱে প্ৰৰোচিত প্ৰশ্ন এটা, শুদ্ধ নহয়। মই বাই ডকুমেণ্ট দি দিম। মোৰ তাতে 160টা দলং অলৰেডি হৈছে, লোকেশ্যন ৱাইজ দিম। 500 কিলোমিটাৰ ৰাস্তা হৈছে, আপোনালোকে নিজে গৈ চাই আহক। আপোনালোকে যি প্ৰশ্ন কৰিছে অসম্পূৰ্ণ হৈ আছে, যিবোৰে বজাই আছে উদ্দেশ্য প্ৰণোদিত, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এটা প্ৰশ্ন। আপোনাৰ চাচৰা গাঁওখন আদৰ্শ গাঁও বুলি আছে, কিন্তু তাতে ভিতৰত আমি গৈ পাইছোঁ চব কাম হৈছে, এটা ৰাস্তা হোৱা নাই, এইটো চেংচন হৈছে। আপোনালোকে একেবাৰে বেয়া। আৰে ব্ৰাদাৰ, এক ৰাস্তা, অনলি 1 ৰাস্তা হ'বলৈ বাকী আছে, আৰু সেইটো অলৰেডি চেংচন হৈছে। বাছ ডিছমাছ। যিসকলে এইবোৰ বজাই আছে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ক'ৰবাত মোৰ তাতে কেঁচা ৰাস্তা বিচাৰিবহে লাগে। আপোনালোকে চৰত গৈছে বোধহয়, চাই পেলাইও এতিয়া যদি আপোনালোকে চকু মুদি থাকে, উপায় নাই মোৰ। হ'ব ব্ৰাদাৰ, মই এই বিষয়ে বৰ বেছি নাজানিম। আমাৰ দলীয় সভাপতি অখিল গগৈ ডাঙৰীয়া এই ক্ষেত্ৰত তেখেতক সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে। তেখেতে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত ল'ব। মই আগতেও কৈছোঁ, ৰাইজৰ দলৰ পৰা টিকেট মোক দিব ইনশাল্লাহ, আৰু মই ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিম। ইতিমধ্যে মই প্ৰতিক্ৰিয়া দিছোঁ, আপোনালোক সকলোৱে বজাইছে প্ৰতিক্ৰিয়া। দেখা গৈছে আপোনাৰ সেইটো মন্তব্যত অলপ বিতৰ্ক হৈছে। আপুনি কি আজিও স্থিতিত অটল নেকি যে ফখৰুদ্দিন আলি আহমেদ একো কৰা নাই? মই এই বিষয়ত নতুনকৈ আৰু একো মন্তব্য দিব নোখোজোঁ। যি অলৰেডি দিছোঁ বহুত ভাইৰেল হৈছে, গতিকে মই আৰু নতুনকৈ একো মন্তব্য দিয়াৰ প্ৰয়োজন আছে বুলি নাভাবোঁ। ভালেই, বেয়া নহয়। ৰমজান মাহ এতিয়াতো বৰ বেছি মানুহৰ লগত সভা সমিতি পাতিবলৈ অসুবিধা, তথাপি তাৰ মাজতে ইফতাৰী কৰি আছোঁ, মানুহৰ লগত কুশল বিনিময় কৰি আছোঁ, দোৱা খুজি আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।